নমস্কাৰ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ ঘোষণা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিয়ে থাকিব। কাৰো ৰঙা চকুলৈ আমি ভয় নকৰোঁ বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াই কোনো লোকৰ ওচৰত শিৰ নত নকৰে। লাচিতে নৰিয়াগাৰে মোগলক পৰাস্ত কৰিছিল, গতিকে মোগল সদৃশ অবৈধ লোকসকললৈকো আমি একেবাৰেই ভয় নকৰোঁ। ঠিক তেনেদৰেই আমিও এতিয়া আধুনিক মোগলক পৰাস্ত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়াই কাৰোৰে ওচৰত বশ্যতা স্বীকাৰ নকৰে। মুঠতে যেনেকৈ হওক আমি অবৈধ লোকসকলৰ বিৰুদ্ধে বসবাস কৰা স্থানত উচ্ছেদ চলামেই। লাগিলে আমি পৰাস্ত হ'ম, কিন্তু শৰীৰত এক বিন্দু তেজ থকালৈকে আমি অপ্ৰাণ চেষ্টা কৰিম বাংলাদেশীক ধ্বংস কৰিবলৈ। এই মন্তব্য কৰিছে পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত প্ৰশাসনে চলোৱা উচ্ছেদক লৈ এইবাৰ গৰজি উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কটাক্ষ কৰি কৰিছে এতিয়া কেইবাটাও ডাঙৰ মন্তব্য। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিছে এতিয়া মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক শেষবাৰৰ কাৰণে সকিয়নি প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু ইয়াৰ পিছতেই মমতা বেনাৰ্জীয়ে কয় যে আপুনি ভালদৰে অসমখনকেই চলাব পৰা নাই। পশ্চিমবংগৰ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ আপোনাৰ নাই। শীঘ্ৰেই এনে কাৰ্য কৰা বন্ধ কৰক, অন্যথা আপোনাৰ বিৰুদ্ধে আমি আৰম্ভ কৰিম আন্দোলন। এনেদৰে এতিয়া শেষবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিলে জগদীপ ধনখড়ে। স্বাস্থ্যজনিত কাৰণৰ বাবে উপৰাষ্ট্ৰপতি পদ ত্যাগ কৰিলে এইবাৰ জগদীপ ধনখড়ে। দেশৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু সমগ্ৰ দেশবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে দেশৰ সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে। আৰু সেই পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সম্বোধন কৰি জগদীপ ধনখড়ে লিখে যে স্বাস্থ্যজনিত কাৰণৰ লগতে স্বাস্থ্যজনিত উপদেশ পালন কৰি মই উপৰাষ্ট্ৰপতি পদৰ পৰা তৎকালীনভাৱে পদত্যাগ কৰিছোঁ। এনেদৰে উল্লেখ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ লিখা সেই বিশেষ পত্ৰখনত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কেইটামান দিনৰ আগলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলফাৰ সৈতে এটা সম্পৰ্কৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু সেই অভিযোগ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে নস্যাতো কৰিছিল। কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা আলফাৰ সেই সম্পৰ্কৰ অভিযোগ যেন সত্য প্ৰমাণিত হ'বলৈ ধৰিছে। এতিয়া প্ৰশ্ন হয়, আলফাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি সম্পৰ্ক আছে? আলফাৰ সদস্য আছিল নেকি হিমন্ত বিশ্ব শৰ্মা? ইতিমধ্যে আলফাৰ সৈতে থকা হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ সন্দৰ্ভত মুখ খুলিলে আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই। আৰু এই সন্দৰ্ভত অনুপ চেতিয়াই কয় যে আলফাক সহায় কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দি ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৰ এক কথোপকথন অনুষ্ঠানত আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই কৰিছে এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি জৰুৰী খবৰ। উচ্ছেদৰ মাজতে অসমত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। তালিটোপোলা বান্ধি অসমত প্ৰৱেশ কৰিছে এতিয়া শ শ সন্দেহজনক লোকে। আৰক্ষীৰ একশ্যনত 8জনকৈ দুৰ্ধৰ্ষ বাংলাদেশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। এফালে উচ্ছেদ, আনফালে প্ৰৱেশ কৰিছে এতিয়া অসমত শ শ সন্দেহজনক লোকে। উচ্ছেদৰ মাজতে অসমত দেখা গৈছে এটা ভয়ংকৰ দৃশ্য। তালিটোপোলা বান্ধি অসমত প্ৰৱেশ কৰিছে এতিয়া শ শ সন্দেহজনক লোকে। ৰেল ষ্টেচন ভৰি পৰিছে এতিয়া জাক জাক সন্দেহজনক লোকেৰে। আৰক্ষীৰ একশ্যনত 8জনকৈ দুৰ্ধৰ্ষ বাংলাদেশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। নিউ বঙাইগাঁৱত ইতিমধ্যে 8টাকৈ দুৰ্ধৰ্ষ বাংলাদেশীক কৰা হৈছে গ্ৰেপ্তাৰ। আৰু তাৰ পিছতেই এতিয়া নিউ বঙাইগাঁৱত কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। বঙাইগাঁও আৰক্ষী আৰু GRPৰ অভিযানত গ্ৰেপ্তাৰ হৈছে আটাইকেইটা বাংলাদেশী। আৰু এই আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ বাংলাদেশীকেইটাৰ ভিতৰত ক'বলৈ গ'লে বাবু শ্বেখ, আশ্ৰাফুল হক, আলামিন আলী, মামুন শ্বেখৰ লগতে মহম্মদ আলী, ৰুহুল আমিন, মুশ্বাৰফ আলী, আশ্ৰাফুল হকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ অসমত প্ৰৱেশ কৰিছিল দুৰ্ধৰ্ষ বাংলাদেশীকেইটাই। সন্দেহজনক নাগৰিক অসমত প্ৰৱেশ কৰাৰ খবৰ পায়েই কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন। নিউ বঙাইগাঁৱত আৰম্ভ হোৱা ৰেলযাত্ৰীক তন্ন তন্নকৈ চলোৱা হৈছে এতিয়া তালাচী। জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছে এতিয়া মাৰাথন অভিযান। বহিৰাজ্যৰ পৰা অহা সকলো যাত্ৰীৰ নথি পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে।
আমি জানিব পৰা মতে যাত্ৰীসকলৰ অধিকাংশই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিক। নিউ বঙাইগাঁৱৰ পৰা ধুবুৰী, গোৱালপাৰা, বৰপেটালৈ যায় এইসকল শ্ৰমিক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। উজনি নামনিৰ পিছত এতিয়া হাজোত চলিবলৈ গৈ আছে বৃহৎ বুলডোজাৰ। আৰু প্ৰথমবাৰৰ বাবে হাজোৰ শ শ বেদখলকাৰীয়ে উচ্ছেদ কাৰ্যক সম্পূৰ্ণৰূপে কৰিছে সমৰ্থন। ইতিমধ্যে হাজোৰ শ শ লোকলৈ চৰকাৰে জাৰি কৰিছে জাননী, আৰু এই চৰকাৰী জাননী পাই এতিয়া ঘৰ দুৱাৰ এৰিবলৈ বাধ্য হৈছে হাজোৰ প্ৰায় শ শ লোকে। আমি জানিব পৰা মতে নদীৰ গৰাখহনীয়াৰ কবলত পৰি হাজোৰ ১ নং দুকনীয়াত গেজিং ৰিজৰ্ট দখল কৰিছিল এইসকল লোকে। মুখ্যমন্ত্ৰীক সমৰ্থন জনাই নিজে নিজে ঠাই এৰি যাবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বেদখলকাৰীয়ে। আৰু তাৰ পিছতেই এতিয়া কোনো নতুন স্থানত চৰকাৰী সংস্থাপনৰ দাবী কৰিছে এতিয়া বেদখলকাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত ইতিমধ্যে ৰঙাচিনে বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তিব্বতত অৰুণাচল সীমান্তৰ কাষতেই বান্ধৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰিছে ৰঙাচিনে। আৰু এই বিষয়টোক লৈ এতিয়া অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতেই এতিয়া আশংকাই দেখা দিছে। আৰু এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়াৰ কথা ব্যক্ত কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে। কণ্ঠশিল্পী মানস ৰবীনে এই বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰাৰ লগতে এতিয়া অসমৰ প্ৰতিগৰাকী সাংসদলৈ তেওঁ ইমেইল প্ৰেৰণ কৰিছে। আৰু এই বিষয়টোক লৈ ভাৰতৰ সাংসদত সৰব হ'বলৈ তেওঁ কাতৰ আহ্বান জনাইছে বৰ্তমান সময়ত। ইয়াৰ উপৰিও ইয়াৰলুং চাংপুত চীনে নিৰ্মাণৰ কাম আৰম্ভ কৰা বান্ধটোক লৈ কেইবাটাও আশংকাৰ কথা ব্যক্ত কৰিছে ইতিমধ্যে কণ্ঠশিল্পীগৰাকীয়ে। মানস ৰবীনে এই সন্দৰ্ভত কয় যে এই বান্ধে অসম তথা উত্তৰ পূৰ্বৰ বাবে ভয়ানক পাৰিৱেশিক আৰু ভূ ৰাজনৈতিক পৰিস্থিতি কঢ়িয়াই আনিব। লগতে খৰালি কালত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যাব। ইয়াৰ উপৰিও অসমৰ কৃষি জীৱিকা, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰতাত বিৰূপ প্ৰভাৱ পৰিব। লগতে বাৰিষা বান্ধৰ পানী এৰি দিয়াৰ ফলত ভয়াৱহ বানৰ বিভীষিকাৰো সৃষ্টি হ'ব পাৰে। এনেদৰে এতিয়া কেইবাটাও ডাঙৰ মন্তব্য ইমেইল যোগে অসমৰ সাংসদসকললৈ প্ৰেৰণ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মানস ৰবীনে। পৰৱৰ্তী খবৰটো হৈছে আহি থকা 15 আগষ্ট তাৰিখে ৰাজ্যবাসীক নতুনকৈ উপহাৰ হিচাপে চৰকাৰে আগবঢ়াব 10খনকৈ সমজিলা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা। এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা 15 আগষ্টত ৰাজ্যত নতুনকৈ গঠন কৰা হ'ব 10খনকৈ সমজিলা। বকো, ছয়গাঁও, পলাশবাৰী, বৰচলা, ৰঙাপাৰা, মাকুমৰ লগতে ডিগবৈ, টিয়ক, মৰিয়নি, ধলাই, দুধনৈয়ে পাব সমজিলাৰ মৰ্যাদা। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে জনসাধাৰণক দিব এই উপহাৰ। জনসাধাৰণৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। আৰু এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে প্ৰশাসনিক কাম কাজ সহজ হোৱাৰ আশা কৰিছে এতিয়া চৰকাৰে। জনসাধাৰণৰ বাবে চৰকাৰী কাম কাজৰ প্ৰক্ৰিয়াও হৈ পৰিব পাৰে এতিয়া সহজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনালে এই কথা। পৰৱৰ্তী খবৰটো হৈছে প্ৰায় 10,000 বাংলাদেশীক বিজেপি চৰকাৰে দিব ভূমিৰ পট্টা। 1975 চনৰ পূৰ্বে যিসকল লোক আহিছিল তেওঁলোকক ভূমিৰ পট্টা দিয়া হ'ব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে। খন্তেক সময়ৰ পূৰ্বে যোগী আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। উত্তৰ প্ৰদেশ চৰকাৰে বাংলাদেশীসকলক ইতিমধ্যে বান্ধি দিছে এটা ডাঙৰ চৰ্ত। যিসকল লোকে 1975 চনৰ আগত আহিছিল তেওঁলোককহে প্ৰদান কৰা হ'ব মাটিৰ পট্টা। যদিহে চৰকাৰে অবৈধ বাংলাদেশীক ভূমিৰ পট্টা প্ৰদান কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ মাটি প্ৰদান কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ কাৰণে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বিষয়াক নিৰ্দেশ দিছে যোগী আদিত্যনাথ চৰকাৰে। লগতে ভূমিৰ অধিকাৰ নিয়মীয়া কৰিবলৈ নতুন আইনী ব্যৱস্থা প্ৰৱৰ্তনৰো নিৰ্দেশ দিছে এতিয়া যোগী আদিত্যনাথ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়ন তথা বিকাশৰ সন্দৰ্ভত যিমানেই জয়গান নাগাওক কিয় তাৰ প্ৰকৃত ছবি কিন্তু উন্মোচন হৈয়ে আছে। আৰু তেনে এক প্ৰকৃত ছবি এইবাৰ উন্মোচন হৈছে সাংসদৰ মজিয়াত। জানিব পৰা মতে সাংসদ ৰকিবুল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰত অসমৰ শিক্ষাখণ্ডৰ এক জ্বলন্ত ছবি পোহৰলৈ আহিছে। আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰে ৪ৰ্থ স্থান দখল কৰিছে ইতিমধ্যে অসমে। খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ শিক্ষাখণ্ডৰ এক ফুপুলা স্বৰূপ উন্মোচন হৈছে এইবাৰ সদনৰ মজিয়াত। আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে ৪ৰ্থ স্থান দখল কৰিছে অসমে। অসমত প্ৰায় ৬.২% শিক্ষাৰ্থীৰে আধাতে এৰিছে প্ৰাথমিক বিদ্যালয়।
আনফালে আধাতে প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ৰাজ্যৰ ভিতৰত 8.9% শিক্ষাৰ্থীৰে প্ৰথম স্থান দখল কৰিছে বিহাৰে লগতে 7.6%ৰে দ্বিতীয় স্থান দখল কৰিছে ৰাজস্থানে 7.5%ৰে তৃতীয় স্থান দখল কৰিছে মেঘালয় আৰু তাৰ পিছতেই আছে অসমৰ স্থান লোকসভাৰ মজিয়াত ৰকিবুল হুছেইনৰ প্ৰশ্নত শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দাখিল কৰিছে এই তথ্য নিউজ ডেস্ক ৰিপোৰ্ট জেডি নিউজ